ঈদৰ বজাৰ কৰিম বুলি ছোৱালীজনীক লৈ ভিমাৰ্টত সোমালোঁ। সোমাই তাইৰ চকুত পৰিল ডাঙৰ ডাঙৰ ললিপপ। পাছত তাই দুখন হাতেৰে দুটা ললিপপ উঠালে আৰু আনন্দত আত্মহাৰা হৈছে। তাইক ললিপপ দুয়োখন লাগে। বাকী বজাৰৰ কথা তাই পাহৰি গ'ল। তাইক ললিপপ লাগিবই আৰু লাগিবই নাচুৰ বন্দা। পাছত মই অতি সোনকালে ললিপপৰ বিলটো কাউণ্টাৰত যেনে তেনে পে' কৰিলোঁ। মোৰ পে' কৰা সম্পূৰ্ণ হোৱা মাত্ৰই তাই ললিপপখন লৈ বাহিৰত ওলাই আহি আছে। পিছে পিছে ময়ো ওলাই আহি আছোঁ আৰু অহা মাত্ৰই মোৰ বিলখন গেটত চেক কৰি আছে। চেক কৰা সম্পূৰ্ণ হোৱাৰ পিছত ময়ো তাইৰ পিছে পিছে ওলাই আহিছোঁ। তেতিয়া তাই গম পালে যে ফাইনেলি তাই ললিপপখন ল'লে পালোঁ বুলি। তাৰপিছত তাই মোক ফূৰ্তিতে এই ললিপপখন দেখাই আছে। যিহেতু বহুত উৎসাহেৰে লৈছে। ভিতৰত ভাবিছে যে ভিতৰত কিমান ডাঙৰ ললিপপ আছে। যিহেতু ময়ো নাজানো, আপোনালোকেও নাজানে। এই ললিপপখন পাই সেই মাতত আৰু নাথাকে নামি আহি আছে বহুত উৎসাহেৰে। ললিপপখন খুলিব, তাতেই খাব। পাছত তাইক ক'লোঁ যে ইয়াত খুলিব নালাগে বেটি, ঘৰত গৈ খুলি চাবা। তো বলক ললিপপখন খুলি যাওঁ। এইটো খুলি দিয়া। এইটো খুলি দিয়েছে। মই ইমান গাল ললিপপ হৈ গ'ল। আমা আৰু আনিম হা। আমা এইটো খুলি দিবা নে? দেখা মতে কিমান গাল ললিপপ। কেনেকা দেখাই দিওঁ তোমাৰ তাক। আজি পৰা তোমাৰ তাৰে ভাল হ'ব। আজি মই বহুত ধুনীয়া আছে, বহুত ধুনীয়া। তাৰপিছত মই ঐ বাবা